সমস্ত আমি আপোনাসক সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা ভাগি জনাই ভাগৱতৰ পাঠ আৰু বিশ্লেষণৰ নিমিত্তে আমি আগবাঢ়িব বিচাৰিছোঁ কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনাস্যায়তু মন্নয়দিতরত্যথ বিজ্ঞসরাৎ তেনে ব্রহ্মহীনায়দি কবয়ে মুহ্যন্তি যৎসুরা তেজোবর্মিদং যথা বিনিময়ো যত্ততি সর্গো মিশা ধন্নাসেন সদনিরষ্টকুহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতমবস্তু পরমো নিমৎসু শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রയോ মূলনম শ্রীমদ্ ভাগবতে মহামুনি কীতে কিংবা পরমেশ্বরঃ সহৃদয় অবরুদ্ধতে অট্টকিতে সুচবে তৎক্ষণাৎ নিগমাকল্পতরো গলিতং ফলং সুখামুখাৎ অমৃতাদমসংযুতং পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকা কি বলে বাবা সমস্ত দিয়ক একাদশ স্কন্ধৰ পাঠভাগী ইয়াত চলি আছিলে দিয়া আছে কৃষ্ণ এই পদৰ পৰা আছে মানে পদকে হৰি পাঠভাগ একাদশ স্কন্ধৰ চলি আছিলে কৃষ্ণ ধুনীয়া জোখ কৃষ্ণ পাঠভাগ আমি আৰম্ভ কৰোঁ এ নিগদতে হোকা শুনি কপাস কথা এ পাণ্ডৱ কুলৰ যেন হে মিলি লয় অৱস্থা এদিনে কবিদুৰ পখি দুই পৰ ৰাতি ধৃতৰাষ্ট্ৰ ৰাজা কজো গাইলা গয়া মাতি এ উঠা উঠা মহাৰাজা এ বজায়ো সকলে এ সবাৰো মিলিল আহি হে বিনাশৰ কালে মৰিলে শতেক পুত্ৰ নাহি ৰাজ্য ভোগ
এ তোৰ এই ঠাইত বংশী হে বাক নাহি জো এ কৰিলি অনেক পাণ্ড বককুটনাথ এ তোৰ পদে পাঞ্চু ভাই এ ভুঞ্জিলে ললাত এ কেনেহে নখতোৰ ৰত কৰা বাস এ ভনী জলস্থল বিদ্ধ এয়ে বুজি বেচা বিদ্ৰোহ গৈ আছে অ যিটো ভূমে মাৰিলে সতেক পুত্ৰ তোৰ এ পিলে কৰো ধীৰ সিটো হে কৰি কৰ্ম ঘোৰ এ তাহাৰ ভাতক আশা ও তেজি নযায় দূৰ এ উচ্ছিষ্টক সম্পয় যেন হে নিৰ্গত কুকুৰ এ তোৰ অনিচ্ছাতে ধৰি মাৰিবে ককালে এ মোৰ বোলে অন্ধ তই ৰজাও ভালে ভালে এতে কাল বিঠাই নিলি হে মনুষ্য জনম এ নাহি তোৰ ভগতি ভৈলে নৰোত্তম একাদশ ভগৱান কৃষ্ণৰ ভাগৱত মূৰ্তিৰ মহাভাগ্য মহাভাগ্য মানে ললাট কপাল ভগৱানৰ এভাগ মূৰ্তি বাংমৰ মূৰ্তিৰ ভাগৱতৰ দ্বাদশটা স্কন্ধত তেখেতে মূৰ্তিভাগত দ্বাদশটা দেহৰ অংগৰে সৈতে প্ৰকাশ কৰি আছে দশম স্কন্ধ তেখেতৰ মুখপদ্মত বিশেষত তিনিটা ইন্দ্ৰিয়ৰ বিশেষত্ব আছে মুখৰ কাষতে থকা দুখন কাণ দুটা চকু আৰু এখন মুখ নাসিকা কথাটো আমি বাদ দিছো মুখৰ লগতে লাগি থকা হয়নে বাৰু সেইটো কাৰণে দশম স্কন্ধত তিনি চোৱা আছে আদি চোৱা মধ্য চোৱা আৰু শেষ চোৱা হয়নে বাৰু গতিকে কাণ দুখনকো প্ৰকাশ কৰিছে যেন আদিয়ে যে প্ৰথমতে তুমি শুনিছিলা একো বুজা নাছিল হয়নে বাৰু মধ্যত কি বুজাইছে মুখখন তুমি জন্ম হৈ শুই আছিলা ইফালে সিফালে গৈছিলা কিন্তু তুমি মাতিব পৰা নাছিলা বাক শক্তিটো পাছতে আহিছে হয়নে বাৰু সেইটো কাৰণে মুখতে পঢ়িলে মধ্যতে পঢ়িলে মুখখন হয়নে বাৰু তুমি শুনাও হলা ক'ব পৰাও হলা কিন্তু তুমি জ্ঞান দৃষ্টি গৰাকী হৈ ঈশ্বৰৰ চৰণ আৰু গুৰুৰ চৰণ তুমি কেনেকে দেখা পাব পাৰিবা সেইটো কাৰণে তিনি চোৱা শেষ চোৱাত ঈশ্বৰে দেখা দিছে ক'ত দেখা দিছে একেবাৰে অন্তিমত বেদস্তুতি হয়নে বাৰু গতিকে আমাৰ লগতে থকা তিনিটা অংগ ভগৱন্ত কৃষ্ণৰ লগতে প্ৰকাশ হৈ আছে এই দশম স্কন্ধ সেইটো কাৰণে কি দশম স্কন্ধৰ ভাগৱতৰ দশটা লক্ষণৰ যিটো নিৰোধ দশ লক্ষণৰ নিৰোধ তত্ত্বটো দশমত আছে আৰু একাদশত কোনটো প্ৰকাশ হৈছে মহামুক্তি মুক্তি বা মহামুক্তি এতিয়া মহামুক্তি কাক লাগে একাদশত বিদুৰ আচলতে কাৰ ওচৰলৈ আহিছে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ আহিছে ৰাতি আহিছে ভাগৱতৰ প্ৰথম স্কন্ধত বিদুৰৰ দ্বিতীয় স্কন্ধত প্ৰথম স্কন্ধতে বিদুৰৰ নিৰ্বাসন হৈ গ'ল হয়নে বাৰু দ্বিতীয় স্কন্ধত তেওঁ বিদুৰক হেৰিয়াক উদ্ধৱক লগ পালে উদ্ধৱে ক'লে তুমি মৈত্ৰেয়ী আশ্ৰমলৈ যোৱা আমাৰ বাসুদেৱ গ'লগে নহয় হেৰিয়ালে বৈকুণ্ঠলৈ নহয় দ্বিতীয়টো সেই কথাখিনি আছে মহাভাগৰ মহাধৰ্মতো সেই কথাখিনি আছে উদ্ধৱক পাই বিদুৰে উদ্ধৱক পাই সাৱটি ধৰি জিলু জিলু বুলি কৈ দিলে
ক'লে আমাক গোসাঁই বৈকুণ্ঠলৈ গ'লগে আৰু তুমি দেখোন মোক সাৱটি ধৰি জিলি জুলি বুলি ক'লা বোলে গোসাঁই পোৱা আৰু তোমাক পোৱাৰ মাজত মই একো পাৰ্থক্য পোৱা নাই তুমি ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ নহয় জানো তুমি কৃষ্ণৰ এই চৰণ সেৱা কৰি সদায় থকা নাছিলা জানো বোলে তোমাৰ সংগ পোৱা আৰু মোৰ বাসুদেৱ কৃষ্ণৰ সংগ পোৱাই কি দ্বিতীয় স্কন্ধতে সেই কথাখিনি প্ৰকাশ কৰিছে আকৌ একাদশত আহি কি কৰিলে একেবাৰে যিজনক কোনেও বুজাব নোৱাৰে যিজনক বিদুৰে গোটেই জীৱনটো অকল বুজাইহে আছে এইটো দুষ্ট পুত্ৰকেইটা হেৰা ৰজা এইকেইটাক তই শাসন কৰ এই দুৰ্যোধন আৰু দুঃশাসনে গোটেই ৰাজ্যখনে নষ্ট কৰি এটা গোটেই অধৰ্মত গোটেইখন ডুব যোৱাব এই ইহঁতকেইটাক ৰাজ্যৰ পৰা বাহিৰ কৰি দেচোন মানে দুটা বস্তু ধৃতৰাষ্ট্ৰ কি ধৃতৰাষ্ট্ৰ হ'ল আমাৰ দেহৰূপী বিকাৰ দেহটো কি আচল বিকাৰটো দেহটোৱে মানে ৰোগবিলাক মনত বেছি নহয় ৰোগবিলাক প্ৰায়বিলাকে দৈহিক দেহতে ৰোগ ব্যাধি হয়নে মনৰ ৰোগ কৃষ্ণ কৃষ্ণ মনৰ ৰোগটো মানসিক কিন্তু দেহৰ ৰোগটো দৈহিক এতিয়া এই ধৃতৰাষ্ট্ৰ হ'ল আমাৰ লগতে থকা একো নেদেখা একো নুবুজা দেখিলেও নেদেখাৰ ভাও ধৰি থকা এই অহংকাৰ ৰূপী দুৰ্যোধন আৰু হিংসা দেশ ৰূপী বোকাখনৰ পিতৃ ইয়াৰ মূল তত্ত্বটোৱে হ'ল এই অজ্ঞানবিতাৰ দেহ তত্ত্ব হয়নে বাৰু কৃষ্ণ হৰি দেহক কি লাগে ভোগ লাগে বিলাস লাগে আনন্দ লাগে হয়নে আৰু সুখ লাগে হয়নে বাৰু কিন্তু আত্মাক কি লাগে আত্মাক লাগে ঈশ্বৰ সুখৰ আনন্দ এটা আত্মা ঈশ্বৰ সুখৰ আনন্দটো আত্মাক আমি লাগে বুলি কৈছো হয় ঈশ্বৰ সুখৰ আনন্দটো আত্মাক কোনে দিব জীৱ আত্মাই দিব আত্মাক ঈশ্বৰ কাৰণ আত্মা নিজে চৈতন্য সচ্চিদানন্দ এইটো মানে অবিনাশী দ্বাদশ লক্ষণযুক্ত সেইটো কাৰণে আত্মাৰ আনন্দটো আমাক যদি দিবলৈ হয় আমাক আত্মাৰ আনন্দ দিব পাৰিব কোনে আমাৰ জীৱটোৱে দিব পাৰিব আমাৰ জীৱটোৱে দিব পাৰিব আত্মাৰ আনন্দটো আমাক জীৱই দিব পাৰিব জীৱ কি জীৱ হ'ল আত্মাৰ লগত সম্পৰ্কিত হৈ থকা জীৱাত্মা এতিয়া এই জীৱাত্মাৰ দ্বাৰাহে আমি একাদশ স্কন্ধত ভক্তিৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিম দেহৰ দ্বাৰা নোৱাৰিম দেহৰ দ্বাৰা কিয় নোৱাৰিম এই দেহটো ভোগবিলাকৰ দুৰ্যোধন দুঃশাসনৰ ৰাজ্যখনতে সদায় বন্দী হৈ থাকিবলৈ লাগে বস্তুটো ডাইৰেক্ট তত্ত্বগতভাৱে আনিছে বিদুৰ এতিয়া বিদুৰ হ'ল ক্ষুদ্ৰ জীৱ বিদুৰ কি আগৰ জন্মত জন্ম আৰে আমি আগৰ জন্ম যদি লৈছিলো আমিতো মৰিছিলো আমাক মৃত্যু কোনে দিছিলে মৃত্যু অধিপতি হ'ল জমেই দিছিলে এইবাৰ জন্ম পালো আকৌ সেইজন জমে আহি আমাৰ মৃত্যুপতি হ'ল কথাটো যদি আমি বাস্তৱ দৃষ্টিৰে চাওঁ সেইজন জমেই মৃত্যুপতি কাৰণ তেওঁ মৃত্যুপতি হিচাপে ঈশ্বৰে তেওঁক সেইটো দায়িত্ব দিছে সেইটো কাৰণে তেওঁ এজন দিগৰবাৰ কি দিছে বোলে দক্ষিণ দিশটো তোমাক দি দিছো দক্ষিণ দিশটো জমক দি দিছে তেওঁ হয়নে যে তুমি ইয়াত পাপী আত্মাবিলাকক নি জীৱাত্মাবিলাকক নি তুমি তাত দুখ কষ্ট দিবা ধৰ্মৰ দণ্ড তুমিয়ে ধাৰণ কৰিবা মই পালনহে কৰিম ধাৰণ কোনে কৰিব জমে কৰিব সেইজন জমো আহি এবাৰ এই মৰ্ত্যভূমিত মানৱ হৈ জন্ম ধৰ্মৰ কথা কি হৈ জন্ম লৈছে বোলে ৰাজহাউলিতে জন্ম লম কিন্তু ৰাজধানীৰ গৰ্ভত জন্ম নলওঁ দাসীৰ গৰ্ভত জন্ম লম যে দাসীটো কি বস্তু কৃষ্ণ আৰে ভগৱন্তক যদি আমি সেৱা কৰিবলৈ হয় আমি দাস হৈ সেৱা কৰিব লাগিব আমি ৰজা হৈ ভগৱানক সেৱা কৰিব পাৰিম জানো আমি মালিক হৈ ভগৱানক সেৱা কৰিব পাৰিম জানো হয়নে বাৰু আমাৰ দেহৰ যিমানবিলাক দ্ৰব্য কাৰণ আছে
মনৰ যিমানবিলাক শুদ্ধ ভাৱ আছে মানে আমাৰ চিন্তনৰ যিমানবিলাক উপাদান আছে সমস্তখিনি আমি তেওঁৰ চৰণত অৰ্পণা কৰি আমি তেওঁৰ চৰণৰ দাস হৈ টানৰ দাস হৈ আমি সেৱা কৰিব লাগিব সেইটো কাৰণে জমে কি কৰিলে মই দাসী গৰ্ভতে জন্ম ধৰ্ম ইফালে বা বুজালে যে মই জীৱ হৈ আহিলো মানে মই দাস হৈয়ে বহিলো কাৰ দাস হৈ বহিলো এই ৰজগুণী দেহটো দাস হৈ বহিলো বস্তুখিনি অত্যন্ত কাকতি এতিয়া ধৃতৰাষ্ট্ৰ কি ধৃতৰাষ্ট্ৰ অন্ধ জন্মান্ধ কিয় জন্মান্ধ ই জন্ম হৈয়ে কান্দিছে আৰে জন্মটো হৈছিলে কান্দিবলৈ নহয় নহয় জন্ম দিছিলে ঈশ্বৰে তেওঁ চৰণ চিন্তা কৰি আনন্দৰ ভাগ ল'বলৈ ই পৃথিৱীলৈ আহিবলৈ পোৱাই নাই তাক চবেই ডাঙৰ ডাঙৰ ৰছীবিলাকে সিহঁতি বান্ধিবলৈ ল'লে বোলে মই দেউতা হ'ম মই মা হ'ম মই ককা হ'ম মই আইতা হ'ম মই মমা হ'ম মই মামী হ'ম এইবিলাক মায়াৰ জৰিয়তে যেতিয়া গৰ্ভত থাকোঁতেই চবে বান্ধিবলৈ ল'লে সি ভূমিষ্ঠ হৈ নেকান্দি কি কৰিলে জীৱটো আছিলে ঈশ্বৰৰ অংশ কোনেও নকলে বোলে এইটো ঈশ্বৰৰ অংশ জীৱহে আমাৰ গৃহলৈ আহিছে ককাকে ক'লে নাতি হ'ল মোৰ আইতাকে ক'লে নাতি হ'ল মোৰ মাক দেউতাকে ক'লে আমি পিতৃ মাতৃ হ'লো মানে বাৰু সাংসাৰিক দৃষ্টিৰে সেয়া সম্বন্ধ সঁচা বাৰু কিন্তু ঈশ্বৰ দৃষ্টিৰে সেই সম্বন্ধবিলাক সঁচা হয় জানো মানে বাৰু সেই মিছা সম্বন্ধবিলাককে ধৰি আছে কোনে ধৃতৰাষ্ট্ৰ দুৰ্যোধন দুঃশাসন মৰিলে কি হ'ল ভীম নকুল সহদেৱ ধৰ্মৰাজ যুধিষ্ঠিৰ এওঁলোকতো মোৰ পুত্ৰ মইতো তেওঁলোকৰ খুৰা তেওঁলোকে ৰাজ্য পাইছে মই ইয়াত ভোগ কৰি থকাৰ মোৰ কি অসুবিধা আছে হয়নে বাৰু এতিয়া এই ভোগটো যে আমাৰ জীৱ উদ্ধাৰৰ কাৰণে যে জীৱনত বাধা এই বাধাটো বুজাবৰ কাৰণে এতিয়া আমাক পদে কি বুলি ক'লে যে কথাখিনি কৈ আছে শুকদেৱ পৰীক্ষিতে কৈ আছে কাৰণ তেওঁ অভিসম্পাত লাভ কৰিলে যে পৰীক্ষিতক কৈ আছে এতিয়া পৰীক্ষিতে কথাখিনি শুনিতো ভাবি গলা মোৰ গুৰুৱেতো ধৃতৰাষ্ট্ৰ বুলি মোকেই কৈছে মই এই দেহটোৰ বন্ধনৰ পৰা মুক্ত হ'ব বিচৰা নাই এই দেহটোৰ মায়া মোৰ লগত লাগিয়ে আছে পৰীক্ষিতে অনুভৱ কৰা কথাখিনি তেনেকুৱা হ'ব হয়নে বাৰু এতিয়া গুৰু ভগৱানৰ উদ্দেশ্যটো কি গুৰু ভগৱান সুখৰ উদ্দেশ্য হ'ল তুমি নিজকে চিনি লোৱা তুমি ধৃতৰাষ্ট্ৰ কৌৰৱৰ বংশৰ পাণ্ডৱৰ বংশৰহে বোলে বংশানুক্ৰমিক অৱগুণবিলাকৰ পৰা তুমি ইতিমধ্যে মুক্ত হ'ব লাগিব এতিয়াই মুক্ত হ'ব লাগিব 7 দিনহে 7 দিনতে হ'বই লাগিব নহ'লে সময় নহয় সময়টো বৰ খন্তেকীয়া সেইটো কাৰণে কি বুলি কৈছে যে তুমি বাৰু ধৃতৰাষ্ট্ৰ তুমি মোৰ জ্যেষ্ঠ দাদা হৈ তুমি বৃদ্ধ হ'লা দাড়ি চুলি চব পকিলে এই পঞ্চ পাণ্ডৱে ৰাজ্যখন যেনিবা জয় কৰি ৰজা হ'লেই এওঁলোকৰ সেৱা সৎকাৰৰ ফল ভোগ কৰি থাকিবলৈ তোমাৰ এতিয়াও ইচ্ছা গৈছে এই দুখময় যান্ত্ৰণা মই কষ্ট কৰি জীৱনটোকে তুমি ধাৰণ কৰি থাকিম বুলি ভাবিছানে যি ভীমক তুমি হিংসা কৰিছিলা বিহলাদু খুৱাইছিলে তোমাৰ হেৰিয়ে যি পঞ্চ পাণ্ডৱক তোমাৰ কথা মতেই বিদুৰে মাতি আনিছো মই নিজে আৰু তোমাৰ কথা মতে যোৱা পাশা খেলিছে পাশা ধাৰি যি পঞ্চ পাণ্ডৱে বনবাসৰ দুৰ্যোগ আৰু কষ্ট ভোগ কৰিবলগীয়া হৈছিল সেই পঞ্চ পাণ্ডৱৰ আশ্ৰয়তে থাকি তুমি আকৌ ৰাজসিক সুখ ভোগ কৰিবলৈ তোমাৰ হৃদয়খন কোনো কপা নাই গোটেই জীৱনটো বুজালে বিদুৰৰ বুজনি নুবুজিলে এইবাৰ কিন্তু ধৃতৰাষ্ট্ৰই বুজি পালে কিয় বুজি পালে বিদুৰে মৈত্য ঋষিৰ আশ্ৰমত মহাভাগৱত শ্ৰৱণ কৰিছে এই ভাগৱত যেতিয়া কোনোবাই শ্ৰৱণ কৰে এই ভাগৱত যেতিয়া কোনোবাই কীৰ্তন কৰে এই ভাগৱতৰ ভক্তি যেতিয়া কোনোবাজনৰ হৃদয়ত প্ৰতিষ্ঠা হয় সেইজনে উপজনজনকো বুজাব পাৰে হয়মান নহম বুলি ভবাজনকো হয়মান কৰাব পাৰে বেয়াত নহয় ভালত সৎ বিচাৰত সৎ বুদ্ধিত আমি প্ৰত্যেকেই নিজেই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব
এইখিনি অনুশীলন কৰোঁতে যিদৰে চুম্বকত লোহা এটুকুৰা লাগি থাকিলে এদিন লোহাটুকুৰাও চুম্বকত্বলৈ ৰূপান্তৰ হৈ যায় ঠিক সেইদৰে হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকোঁতে আমি অশুদ্ধ আছিলোঁ অপবিত্ৰ আছিলোঁ আমাৰ লগত 16টা বিকাৰ আছে এই 16 বিকাৰৰ পৰা হৰিৰ গুণ কীৰ্তনে আমাক কি কৰিব মুক্ত কৰিব মুক্ত যে কৰিব পাৰে এইখিনিয়ে তাৰ প্ৰমাণ ভাগৱতৰ 11 স্কন্ধত দেখাইছে কাৰ যোগেদি গোটেই জীৱনটো বুজাওঁতেও যিজনে বুজি নাপালে এইবাৰ মৈত্ৰী ঋষিৰ আশ্ৰমত ভাগৱত শ্ৰৱণ কৰি আহি এইবাৰে যেতিয়া বুজাই দিলে বুজি পাই গ'ল আমি কি শিকিব লাগিব গোটেই জীৱনটো লগত থাকি ধৃতৰাষ্ট্ৰক বিদুৰে বুজাওঁতেও এটা কথাও নেমানিলে গোটেই জীৱনটো বিদুৰ লগত থাকি তেওঁ কাষতে বহি ৰজাক সদায় সৎবুদ্ধি দিলে এটা কথাও পালন নকৰিলে মানে কিয় নকৰিছিলে বিদুৰ তেতিয়ালৈকে ভকত হয় কিন্তু ভাগৱতৰ অংশ পোৱা নাই গুৰুৰ চৰণত তেওঁ কায় বাক্য মনে কৰি শৰণ ভজনৰ তত্ত্বৰে তেওঁ কি হোৱা নাই সমিত দিয়ে খালি হোৱা নাই এইবাৰ তেওঁ কি কৰিলে মৈত্ৰী ঋষিৰ উদ্ধৱ মহন্তৰ সংগ পালে উদ্ধৱে তেওঁক দেখাই দিলে তুমি মৈত্ৰী ঋষিৰ আশ্ৰমলৈ যোৱা মৈত্ৰী ঋষিৰ আশ্ৰমলৈ গ'লে মৈত্ৰীক তেওঁ গুৰু হিচাপে ঈশ্বৰ হিচাপে ভজি মৈত্ৰীৰ মুখপদ্মে তেওঁ যেতিয়া ভাগৱত বস্তু ল'লে ভাগৱত বস্তু লোৱাৰ পাছত তেওঁ বুজি পালে যে এই ভক্তিৰ ভাগ যদি মই মোৰ জ্যেষ্ঠ ভাতৃ মই ধৃতৰাষ্ট্ৰক দি মই যদি উদ্ধাৰ নহওঁ অকলে উদ্ধাৰ হ'লে উদ্ধাৰ নহ'ব লগত আৰু এজন বা দুজনক উদ্ধাৰ কৰিবলৈ যত্ন কৰিব লাগিব এইটো কাৰণে তেওঁ আহি পেলাই কাক লগ কৰিছে যিজনৰ পুতেকে তেওঁ খেদি নিৰ্বাসন দিছিলে সেইজনক উদ্ধাৰ কৰিবলৈ আহিছে ভাগৱতে আমাক আৰু এটা শিক্ষা দিছে কি শিক্ষা দিছে যে কাৰো লগত জেদ ভাৱ নাৰাখিবা কাৰো লগত ভেদ ভাৱ নাৰাখিবা যদি তুমি ভগৱানক ভাল পাইছা ঈশ্বৰক ভাল পাইছা এই ঈশ্বৰে সৃষ্টি কৰা এই জীৱবিলাকৰ লগত কোনো ধৰণৰ শত্ৰু ভাৱ নাৰাখিবা এইটো বুজাইছে ভাগৱতে না আমি তেনেকুৱা এটা পৰ্যায়লৈ যাবলৈ হ'লে আমি ভকতৰ সং ল'ব লাগিব ভগৱানৰ গুণ কীৰ্তন আমি নিৰন্তৰ কৰিব লাগিব আমাৰ কায় বাক্য মন আমি ভগৱন্তৰ চৰণত অৰ্পণা কৰি আমাৰ মনৰ ভাৱ চিন্তনবিলাকক আমি ইতিবাচক কৰিবলৈ যত্ন কৰিব লাগিব ইতিবাচক কৰিবলৈ যত্ন কৰা মানে গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ এতিয়াই ইতিবাচক হ'ব হে ৰাম ও এতে কাল বিধাই নিলি মনুষ্য জনম নাহি তোৰ ভগতিন ভয়লে ন ৰুত্ৰম বিদুৰে নিজৰ জ্যেষ্ঠ ভাতৃ ধৃতৰাষ্ট্ৰক বুজাইছে যে জীৱনৰ গোটেই আয়ুখিনি হে মোৰ দাদা তুমি অথলে নিয়া কেনেকে অথলে নিয়ালা তুমি যে মনুষ্য জনমটো পাই তোমাৰ হৰিত প্ৰকৃতি নহয় তুমি নৰ হৈ নৰৰ উত্তম হোৱাৰ পথটো যিটো সেই পথটো তুমি গ্ৰহণ নকৰিলা সেইটো কাৰণে তুমি নৰোত্তম ফালে যোৱা নাই বুলি কৈছে এই এতেকে তীৰ্থত গয়া তেজি মোৰ শৰীৰ এ যোগ চিন্তি মৰ যে তো এটাকে বুলি ধীৰ বিদুৰে কৈছে তোমাৰ এই দেহটো তীৰ্থত কি কৰাগে ত্যাগ কৰা কেনেকে ত্যাগ কৰা তুমি ঈশ্বৰৰ লগত সংযোগ হবা যোগ বুলি কৈছে যোগ চিন্তি মৰে যিটো যোগ চিন্তি মানে যোগৰ 8টা পৰ্যায় আছে আসন প্ৰাণায়াম ধ্যান ধাৰণা
এনেকে এই 8টা স্তৰ অতিক্ৰম কৰি শেষৰটো হ'ল সমাধি সমাধিত যোগীজন ঈশ্বৰৰ লগত এক হৈ যায় যোগৰ মানে শক্তিটো কি আত্মাটো ঈশ্বৰৰ লগত সংযোগ কৰিব সেইটো যোগ বুলি কোৱা হৈছে যে তোমাৰ আত্মাটোক তুমি ঈশ্বৰৰ লগত সংযোগ কৰি এই জড় দেহটোক তুমি ইয়াতে এৰি দিবলৈ অভ্যাস কৰা ঈশ্বৰৰ লগত যেতিয়া তুমি সংযোগ হৈ যাবা তেতিয়া এই জড় দেহটো তুমি গম নোপোৱাকৈ কি হৈ যাব এই পৃথিৱীতে নিজে নিজে থাকি যাব সেইটো কৈছে ধৃতৰাষ্ট্ৰ বিদুৰে এ শুনি ধৃতৰাষ্ট্ৰ ৰব ৰাজ্ঞ ভৈলায়াতি হে মকমকি কাণ্ড এ ৰাজা হে বিদুৰক মাতি এ স্বভাৱে অন্ধকময়ী হে আৰু মন্নমতী ঐ বাবু বিদুৰক হৰিও মোৰ গতি শ্ৰেষ্ঠ হৈয়া মই তোৰ চৰণত ধৰো শ্ৰেষ্ঠ না জ্যেষ্ঠ হ'ব লাগে আচলতে ইয়াত শ্ৰেষ্ঠ বুলি আছে অ জ্যেষ্ঠ হৈয়া মই তোৰ চৰণত ধৰো হে নিউমুখ সতৰে হে নমাবা পতৰো এ হে নশুনি বিদুৰে হা তত ধৰি আনি হে পন্থ উপদেশতে পৰিলা দুয়ো প্ৰাণী নিশা ভাগে গংগাৰ কৰিলা দুই কোপাৰ হে শীঘ্ৰে চলি যান্ত যেন হে বিজুলী সংসাৰ হে কতো গাঁও ভৰি কতো হে লম্বনন্দ বিৰি হে দিনে কতিপয়ে পাইল হে হেমন্তগিৰি হে বেধিত ৰাষ্ট্ৰৰ বৃত্তান্ত ইটো থওঁ পাণ্ডৱৰ ৰাজা যেন ভৈল তাকে ও উঠি ৰাজা প্ৰভাতে গং গাত কৰি স্নান পিতৃদেৱ পুজি প্ৰকদিলা দান ও নমস্কাৰ কৰিবা ক এ ৰাজা যুধিষ্ঠিৰ এ প্ৰৱেশিলা ধৃতৰাষ্ট্ৰ হে ৰাজাৰ মন্দিৰ হে বৃদ্ধ পিতৃ মাতৃকনে দেখি ৰজা তথা হে সঞ্জয়ত নিপতি চিলা কান্দি কথা হে সন্তাপে সঞ্জয়ে কান্দি হে বুলিলা বচন হে নজানিলো ৰাজা কিবা হে ভৈল দুয়োজন হে শুনি নিপতিৰ মহা মিনিল সন্তাপ হে হা নষ্ট ভৈল মোৰ হে সিটো বিধবা এতিয়া জীৱক কোনে উদ্ধাৰ কৰিব পাৰে ভাগৱতৰ 11 স্কন্ধত দেখাইছে জীৱক কেতিয়াও ঈশ্বৰে উদ্ধাৰ কৰিব নোৱাৰে জীৱক ঈশ্বৰে উদ্ধাৰ কৰিব নোৱাৰে প্ৰত্যক্ষভাৱে উদ্ধাৰটো ভগৱানেই কৰে কিন্তু প্ৰত্যক্ষভাৱে কেতিয়াও জীৱক ঈশ্বৰে উদ্ধাৰ কৰিব নোৱাৰা নহয় আচলতে নকৰে জীৱক কোনে উদ্ধাৰ কৰে জীৱক শুদ্ধ জীৱই উদ্ধাৰ কৰে ধৃতৰাষ্ট্ৰ ঈশ্বৰৰ অংশ জীৱ বিদুৰ ঈশ্বৰৰ অংশ জীৱ কিন্তু ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক
ভক্তিৰ শুদ্ধ মাৰ্গটো দেখুৱাই বৈৰাগ্যৰ ভাৱলৈ কোনে লৈ গ'ল? বিদুৰে লৈ গ'ল। এতিয়া এইটো বনবাস মানে কেৱল অৰণ্যত বাস কৰা বনবাস নহয়। এয়া বনবাস মানে আমাৰ কায় বাক্য মন এক কৰি এই সংসাৰতে থাকিলো যদিও আমি এই সংসাৰৰ বিষয় বন্ধনবিলাকৰ প্ৰতি আমি বিৰাগ হৈ যোৱা ভাৱটো আচলতে প্ৰকৃত বনবাস। সেইটো কাৰণে বৈৰাগ্যত পৰে ভাগ্য, নাহি প্ৰভূতত পৰে। মাধৱ মহাপুৰুষে নাম লিখিছে, ৰিপু নাহি সংসাৰত ভৰ। সংসাৰখনৰ সমান ডাঙৰ ৰিপু নাই। আৰু এই সংসাৰৰ প্ৰতি হৰি ভক্তি কৰি, আত্মচেতনা জাগ্ৰত কৰি, ঈশ্বৰ উপলব্ধি কৰি আমাৰ মনটো বৈৰাগ্য ভাৱস্বৰূপ এটা ভক্তিৰ ভাৱলৈ যদি উন্নীত হয়, তেতিয়াহ'লে তাতকে ডাঙৰ ভাগ্য একো নাই বুলি কৈছে। এতিয়া সঞ্জয়ে কান্দিছে। ৰাতিপুৱা শুই উঠিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰে আৰু পঞ্চ পাণ্ডৱে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ মন্দিৰত সোমাই তেওঁলোক দুইজনকে সেৱা কৰে। এয়া মহাভাৰতৰ শিক্ষা, এয়া ভাগৱতৰ শিক্ষা। যি ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ পুত্ৰৰ লগত যুদ্ধ হৈ 100জন পুত্ৰ কৌৰৱ পঞ্চ পাণ্ডৱৰ হাততে মৃত্যু হ'ল, হয়নে বাৰু? সেই পঞ্চ পাণ্ডৱে সেই কৌৰৱৰ পিতৃ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক লগত ৰাখিছে। কেনেকে? ভগৱান ৰূপত ৰাখিছে। তেওঁলোকৰ গৃহটোক মন্দিৰ বুলি কৈছে, হয়নে? জীৱ ৰূপত ৰখা নাই, ঈশ্বৰ ৰূপত ৰাখিছে। বোলে কি? এওঁলোক আমাৰ পিতৃ মাতৃ। এওঁলোকৰ অন্তিম সময়ত যদিও পুত্ৰকেইটাৰ মৃত্যু হৈছে, আমি যেতিয়া আছো এওঁলোকক সেৱা শুশ্ৰূষা শ্ৰদ্ধা ভক্তি আমি গোটেইখিনি সদায় আমাৰ নৈতিক দায়িত্ব হিচাপে আমি পালন কৰিম। এতিয়া ৰজা ধৰ্মৰাজৰ ইমান শ্ৰদ্ধা ভক্তি আৰু প্ৰেম পিতৃ মাতৃ স্বৰূপ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীলে, যে তেওঁলোকে এতিয়া জীৱনটোৰ প্ৰতি মোহ আহি গৈছে। যেতিয়া চব পাই থাকিব তেতিয়া আৰু ক'ত এৰিবলৈ বিচাৰিব? এতিয়া বিদুৰ হ'ল ধৰ্মৰ ৰজা, ইফালেও জীৱ, হয়নে? জীৱক কি লাগে? জীৱক মুখ্য সুখৰ আনন্দতকৈও হৰিৰ চৰণ লাগে। হৰিৰ চৰণ দৰ্শন কোনে কৰাই দিব পাৰিব? যি হৰিৰ চৰণৰ আশীৰ্বাদৰ ভাগ ললে, কোনে ললে? বিদুৰে ললে, মৃত্যু ঋষিৰ ওচৰত ললে। সেইটো কাৰণে কথাখিনি ভাগৱতৰ একাদশ স্কন্ধ আনি দিছে। একাদশ স্কন্ধ কি? জীৱমুক্তি, মহামুক্তি। আমাৰ মহামুক্তি কেনেকে সাধন হ'ব? আমি জীৱন্ত কালতেই মুখ্য সুখৰ আনন্দটো আমি কেনেকে উপভোগ কৰিব পাৰিম? কেনেকে পাৰিম? ভকতৰ সংগত এই ভাগৱত কথা চবত কীৰ্তন কৰিম। এই জগতত এভাগেই শাস্ত্ৰ, যিভাগ শাস্ত্ৰ ভগৱান নিজে বুলি কৈছে। গীতা আৰু ভাগৱত শাস্ত্ৰভাগ ভগৱানে কি বুলি কৈছে? বোলে এই ভাগ মই নিজেই, এয়া মোৰ বাংময় মূৰ্তি। আৰু একাদশত উদ্ধৱ মহন্তক কৃষ্ণই কি বুলি দেখুৱাই দিলে? বোলে মই ক'ত থাকিম তুমি চাই লোৱা। ভাগৱত তত্ত্ব দিয়াৰ চলেৰে গোটেই ভাগৱতৰ সমস্ত তত্ত্ববিলাকত ভগৱন্ত কৃষ্ণ আত্মাৰূপত প্ৰৱেশ কৰি দেখুৱায়। গতিকে তেনে ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধত পাণ্ডৱক হিংসা কৰি, পাণ্ডৱক পাশা খেলত হৰুৱাই বনবাস দি 100খন চিতা বুকুত জ্বলি থকাৰ পাছত সেই পাণ্ডৱৰ লগতে থাকি জীৱনটো ভোগ কৰিবলৈহে বিচাৰিছে, মুখ্য সুখৰ আনন্দ ল'বলৈ বিচৰা নাই। এইজন ধৃতৰাষ্ট্ৰ বা আমি প্ৰত্যেকেই হয়নে নহয় বা ভাবি চাওকচোন। আমি নিজকে যদি নিজে প্ৰশ্ন কৰোঁ, পুত্ৰ পৰিবাৰ নাতি পুতি সবখিনি পোৱাৰ পাছত আমাৰ বাৰু মৰিবলৈ ইচ্ছা থাকিব নে বাৰু? নাথাকে। আৰু কিমান দিন বেছিকে জীয়াই থাকিব পাৰোঁ সেইটো ইচ্ছাই থাকিব, আৰু কিমান দিন ভোগ কৰিব পাৰোঁ সেইটো ইচ্ছাই থাকিব। বেছি দিনে জীয়াই থাকক, কিন্তু কায় বাক্য মন হৰি তৰ্পণ কৰি হৰিক ভজনা কৰিবা। হৰি ভক্তিৰ পথটো যাতে কেতিয়াও এৰি নিদিয়ে। কাৰণ কলিৰ ধৰ্ম কি? কলিৰ ধৰ্ম হ'ল হৰি নাম।
হৰি নাম গুণ আৰু যশ এয়াই কলি ধৰ্ম ইয়াকে শ্ৰৱণ কীৰ্তন যদি অন্তিম সময়লৈকে কৰি থাকিব পৰা যায় তেতিয়া আমাৰ কি হ'ব মুখ্য সুখৰ আনন্দ লাভ হ'ব এটা পৰীক্ষিত নিপতি কি কথাখিনি কোনে কৈছে শুকদেৱে কৈছে এই ৰাজা চোৱাচোন কেনেকুৱা সময় আহি গ'ল সঞ্জয়ক আহি খুজিলে সঞ্জয় বোলে একো ক'ব নোৱাৰো বুলি ক'লে যেতিয়া পিতৃ মাতৃক নেদেখিলে এওঁলোক পাপত পৰিলো বুলি আকৌ হতাশগ্ৰস্ত হৈ গ'ল পাণ্ডৱ যে এওঁলোকৰ আমি নিজৰ পুত্ৰ নহয় বুলি আমাক এতিয়া সমাজে হাঁহিব জগতে হাঁহিব আমি তেওঁলোকক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলো এইটো বদনাম পাব লাগিব এতিয়া ধৰ্মৰাজৰ ধৰ্ম নষ্ট হয় বুলি বেছি ভয় কাৰণ ধৃতৰাষ্ট্ৰ গান্ধীৰ ৰাজ্যত থাকোঁতে যেতিয়া নাইকিয়া হৈ গ'ল প্ৰজা এইটো কথা ইয়াত উল্লেখ নাই যদিও প্ৰজাই যদি সোধে তোমাৰ পিতৃ মাতৃ যে দেখা নাই সৎকাৰ কৰা নেদেখিলো মৰিলে যদি মৃতদেহটো লাগে জীয়াই যদি আমাক তেওঁলোকক চাবলৈ লাগে সমস্যাটো আহি গ'ল নে নহ'ল হয়নে বাৰু এইটো কাৰণে পঞ্চ পাণ্ডৱে খুব কান্দিছে দুখ কৰিছে যে আমি পিতৃ মাতৃৰ মৰম ধৃতৰাষ্ট্ৰৰ গান্ধাৰীৰ পৰা পাই আছিল আমাক সেইকণ মৰম চেনেহৰ পৰা ঈশ্বৰে বঞ্চিত কৰিছে আমিনো কি পাপ কৰিছিলো হয়নে বাৰু হে গংগাত দিলত জাম্প হে দুই পুত্ৰ শোকে ও পাইলে পিতৃ বধে আবে হে অধমকে মুকে ও সিজি লও অসংখ্য মূত্ৰ গোত্ৰ হত্যা পাপ সবাতো অধিক ভৈল পিতৃৰ সন্তান ও এহি বুলি পৰিয়াকান দন্ত হুমা হুমি হে নয়নৰ লুট কাটি আইলা ৰাজা ভূমি হে মিলিল নাৰদ ঋষি হে আখিয়া তহিত হে গোবিন্দৰ গুণগান্ত হে তম্বৰু সহিত তম্বৰু মানে স্বৰ্গৰ গায়ক তম্বৰু সহিত স্বৰ্গৰ অপ্সৰাসকল গন্ধৰ্বসকল এ দেখি আনি পতি উঠি অতেজিয়া কন্দন হে আসনে বসায়া দুইকো হে কৰিলা বন্দন যুধিষ্ঠিৰে নিজৰ পিতৃ মাতৃ বুলি জ্ঞান কৰা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক যেতিয়া নেপালত ইমান কান্দিছে তেওঁ চকুৰ পানীৰে মাটি তিতি গৈছে যুধিষ্ঠিৰ যুধিষ্ঠিৰ হ'ল ধৰ্মই যদি কেনেবাকে ধৰ্ম নষ্ট হৈছে বুলি গম পায় তাহলে কি হ'ব কান্দি কান্দি পাগল হৈ যাব তেওঁ কি ধৰ্ম নষ্ট হ'ল বুলি তেওঁ ভাবিছে যে পুত্ৰকেইটাতো আমাৰ লগত যুদ্ধ কৰিয়ে মৃত্যু হ'ল আমিও তেওঁলোক দুজনক সুৰক্ষা দিব নোৱাৰিলো আমি এটা ভক্ত হত্যা মহাপাপত পৰি যাম কাৰণ দুইজনে যদি গংগাত গৈ চাপি পেলাই মৃত্যু কাকোৱালি লৈছে মই ৰাজ্যখন পালো সিংহাসনখন পালো কিন্তু মই গোটেই পাপখিনি এতিয়া ল'ব লগা হ'ল মই জীয়াই থাকি কি লাভ হৈছে বুলি যেতিয়া খুব কান্দিছে তেতিয়া আৰু যুধিষ্ঠিৰে কান্দিলত দেৱঋষি নাৰদ আৰু ৰৈ থাকিব নোৱাৰি তেওঁৰ লগত গন্ধৰ্বসকল হে দেখি আনি পদে উঠি অতেজিয়া কন্দন হে আসনে বসায়া দুইকো হে কৰিলা বন্দন হে তজু দৰ্শনে খেদ খন্দিল দুৰ্ঘোৰ হে কৈ গৈল বিদ্ধ পিতৃ মাতৃ মোৰ
ধৰ্মৰ মহিমা ধৰ্মৰ গুণ প্ৰকাশ কৰিছে একাদশ ধৰ্মৰাজ যুধিষ্ঠিৰে পণ্ডাৰ উদ্দেশ্যটো অত্যন্ত সৎ অত্যন্ত শুদ্ধ তেওঁ কি উদ্দেশ্যত কান্দিছে যে মোৰ পিতৃ মাতৃ দেৱতাক মই সেৱা কৰিবলৈ নোপোৱা মই এই দুটা চকুৰে নেদেখাকে মোৰ পৰা ঈশ্বৰে আঁতৰাই লৈ গৈছে ইয়াতকে মোৰ ডাঙৰ দুখ কি আছে সদায় ৰাতিপুৱা শুই উঠিয়ে মই যাৰ চৰণ স্পৰ্শ কৰি মই অকণমান আশীৰ্বাদ লৈছিলো তেনে পিতৃ মাতৃক মই হেৰুৱাতকে মোৰ কষ্ট কি আছে আৰু তেওঁলোকে যদি গংগাত নিজেই জাপ দি তেওঁলোকৰ যদি মৃত্যু হৈছে তেওঁলোকৰ সেৱক মই আছো এটা গো হত্যা পাতকটো মই পৰিম গো মানে আকৌ সেই গুৰুজনী বৰ্ষা নহয় দেই গো মানে আচলতে আচল শুদ্ধ জ্ঞান জ্ঞানটোক বধ কৰাটো বৰ ডাঙৰ কথা জ্ঞানটোক বিনাশ সেইটো কাৰণে গো হত্যা মানে বেদৰ যিবিলাক মত সেই মতবিলাকক আচলতে অমান্য সেইটো বেদ বুলি কওঁতে আকৌ কৰ্মকাণ্ডৰ কথাখিনি নহয় আকৌ দেই বেদত সকাম নিষ্কাম দুইটা বস্তু আছে ইয়াত তুমি নিষ্কাম কথাখিনিকে বুজোৱা হৈছে আমাৰ আকৌ বেদ বুলি ক'লে অলপ ক্ৰিটিকেল হৈ পৰে আজিকালি কথাখিনি হে তাসম্বাক নেদেখিয়া হে দহাৱে শৰীৰ হে হাসি ঋষি বুলন্ত নিউ যুধিষ্ঠিৰ হে জানো সবে কথা বৃথা হে তেজিও সন্তাপ হে লয়া গৈল বিদুৰে তো মাৰ বিধবা বিদুৰ কি বিদুৰ মহন্ত বিদুৰ কি দাপৰ যুগৰ তিনিজন ভকতৰ এজন বস্তুখিনি আমি অনুভৱ কৰিব লাগিব যে তোমাৰ পিতৃ মাতৃক সাধাৰণে নিয়া নাই তোমাৰ পিতৃ মাতৃক গৃহৰ পৰা এজন অসাধাৰণ ভকতে লৈ গৈছে তেনে বস্তুটো বুজাইছে তোমাৰ পিতৃ মাতৃক অশুদ্ধই হাতত ধৰি নিয়া নাই বিদুৰ এজন শুদ্ধ ভকতে নিছে হয়নে বাৰু গতিকে দেৱঋষি নাৰদে তেওঁ ঈশ্বৰ গুণ সম্পন্ন তেওঁ সকলো দেখি আছে তেওঁ দিব্য বিনালৈ গীতো গাই আছে চাইও আছে এইফালে যে ধৰ্মৰাজ যুধিষ্ঠিৰে বিলাপ কৰিব তেওঁ সেইখিনিও জানে হয়নে বাৰু গতিকে দেৱঋষি নাৰদে আহি এতিয়া ধৰ্মপুত্ৰ যুধিষ্ঠিৰক আশ্বাস দিছে কি যে তোমাৰ প্ৰাণৰ খুৰা বিদুৰ যিজনক দুৰ্যোধন আৰু দুঃশাসনে নিৰ্বাসন দিছিলে যিজনে অতি কষ্টৰে তীৰ্থ কৰি আছিলে সেইজন পৰম মহামহন্ত ভকত বিদুৰে তোমাৰ ককাক আৰু তোমাৰ পিতৃস্বৰূপ ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক হাতত ধৰি ৰাজধানী পালি গৈছে ইয়াত তুমি আক্ষেপ কৰিবলগীয়া একো নাই বিদুৰে নিলে বেয়া ঠাইলে নিলে ভাল ঠাইলে নিব কাৰণ বিদুৰ ভকত হে হৰি ভাৱনাত মন হে ৰাম জানো সবে কথা বিথা তেজিও সন্তাপ হে লয়া গৈল বিদুৰে তো মাৰ বিধবা হে গংগাধাৰে যোগ চিন্তি পৰম দিৱসে হে পাইবন্ত পৰম গতি অনিৰ্পতীয়া বেশে এ হৰি ভাৱনা কমল এ গুচিবে মনৰ এ যোগাগ্নিয়ে দহিমেৰ যাৰ কলে মৰ এ সেই জুইত জাম্প দিয়া এ মৰিবে গান্ধাৰী অচলি বা বিদুৰে দুইকু হে উপায়ে উদ্ধাৰী কি যুগ বুলি ক'লে ভক্তি যুগটো কথা কৈছে ভক্তি যুগ বুলি কথা কৈছে দেই অৰ্থাৎ ভাগৱত কি ভাগৱত হ'ল ভকতিৰ গংগা ভকতিৰ গংগাৰ দ্বাৰা এই জড় জীৱবিলাক কেনেকে ঈশ্বৰৰ চৰণলৈ
যাবগে পায় সেই কথাটো দেখুৱাইছে একাদশ গতিকে আমি কাৰ সংগ ল'ব লাগিব আমি বিদুৰৰ দৰে শুদ্ধ জীৱ বা ভকতৰ সংগ ল'ব লাগিব ভকতৰ সংগ লৈ আমি কি কৰিব লাগিব বিদুৰে ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক কি শিকাইছেগে যে হৰিক চিন্তা কৰা বৈকুণ্ঠপতি উপাসনা কৰা দৈৱকী নন্দন কৃষ্ণক স্মৰণ কৰা তোমালোকে কি কৰিলা কি নকৰিলা এতিয়া সেইবিলাক মনলৈ নানিবা এক কৃষ্ণদেৱ তোমালোকে কেৱল চিন্তা কৰা হয়নে গান্ধাৰীক কৈছে এওঁ যি চিন্তা কৰে সেয়া তুমিও চিন্তা কৰা সেইটো কাৰণে যি অগ্নিত ধৃতৰাষ্ট্ৰই নিজৰ দেহ ত্যাগ কৰিব সেইটো কি ভক্তিৰ অগ্নি ভাৱনাৰ অগ্নি আত্মচিন্তনৰ অগ্নি এই দেহৰ বিকাৰৰ পৰা মুক্ত হৈ যাব ধৃতৰাষ্ট্ৰ আৰু সেইটোকে দেখি গান্ধাৰী কি ধৃতৰাষ্ট্ৰৰ সেৱিকা ভাৰ্যা গান্ধাৰীও সেইদৰে এই নশ্বৰ দেহটোক কি কৰিব ত্যাগ কৰিব যুধিষ্ঠিৰক নাৰদে বুজাইছে যে তেনে মৃত্যু দিব পৰাটো কিমান জটিল কাম হয়নে বাৰু অৰ্থাৎ ঈশ্বৰ প্ৰাপ্তিৰ যোগেদি ভগৱন্তৰ চৰণ চিন্তনৰ যোগেদি দেহ ত্যাগ কৰিবলৈ অনুশীলন কৰাই দিয়া কাম এটা তোমাৰ পিতৃ-মাতৃক ধৰ্ম অৱতাৰ বিদুৰে কৰিছে ধৰ্ম অৱতাৰ হয়নে বাৰু অৰ্থাৎ তেওঁ ধৰ্ম ৰক্ষক ভকত তেওঁ হে ৰাম প্ৰভাসতি তীৰ্থতে এতে জীৱে শৰীৰ এটা সম্বাক বিঘ্নি নক ৰিমা যুধিষ্ঠিৰ কৃষ্ণ ক'ত আছে প্ৰভাসত আছে যদিও বৈকুণ্ঠলৈ গৈছে প্ৰভাসতে কৃষ্ণ আছে কিয় সেই সমুদ্ৰতে বলৰাম প্ৰভু সৰ্পৰূপত লীন গৈছে হা বগা সৰ্প হৈ পেলাই এতিয়া বিদুৰে কলৈ নিছে বোলে ৰাম কৃষ্ণ দুইজন য'ত আছে তোমালোক দুজনক তালৈকে আনিছো তেওঁলোক আঁতৰত নাই চৰণ চিন্তা কৰা আৰু দেহ ত্যাগ কৰা চৰণ চিন্তা কৰা আৰু ভগৱানৰ তোমালোকৰ এই মোহময় মায়াময় এই দেহটো ত্যাগ কৰি হৰি ধামলৈ তোমালোক গতি কৰা হে বন্ধু বান্ধৱক লাগি মিছা কৰা শোক ঈশ্বৰ ইচ্ছায়ে হোৱে সংযোগ বিয়োগ কি বুজাই দিলে আজি আমি ইমান দূৰণি ইমান কেইজন বাপ বান্ধৱ একেলগ হলো হয়নে বাৰু বাপজনাৰ পৰা আমি বাক্য দিয়া আছিলে বাৰু যে গৰম বন্ধ মাহতে পাৰিলে এপাক যাম এতিয়া সেয়া গৰম বন্ধ গৈ এতিয়া উইণ্টাৰ ভেকেশ্যন আহিব হ'ল কিন্তু আমাৰ সংযোগ পুনে হৈছে কিন্তু এনেকে আহি ভকতৰ সময়ত অকণমান ভাগৱত চৰ্চা কৰি সংযোগ হোৱাটো হোৱা নাছিলে হয়নে বাৰু গতিকে আজি আমাৰ ভকত বৈষ্ণৱ গোটেইকেইজনকে ইয়াত একঠাই কৰি ভগৱন্তৰ চৰণৰ অকণমান আশীৰ্বাদৰ ধূলি আমাক শিৰত ল'বলৈ আজি দিনটোত তেওঁ কৃপা কৰিছে এতিয়া বাপজনক আমি কৈছো আৰু যে নিপেন শইকীয়াৰ বাবে মিছাকেই ক'লে নেকি আশা দিলে নেকি বুলি যাতে আকৌ ভাবিব নালাগে আৰু এনেই গৃহলৈ অতিথি আহিবলৈ ইমান দিগদাৰ নাই যদি অতিথি আহি আকৌ ভকতৰ সংগত ভাগৱত গীতাৰ অনুষ্ঠানৰ নিচিনা যদি পুণ্যৰ ভাগো পাব লগা হয় তেতিয়াহ'লে সেয়া আকৌ হৰি কৃপা লাগিব পাম বুলি ভাবিলে সেয়া বস্তু কেতিয়াও পোৱা নেযাব আমি কোৱা কথা নহয় ভাগৱতেও কাক কৈছে ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছে দেৱঋষি নাৰদে কৈছে যে পুণ্যধাম প্ৰবাহলৈ নি তোমাৰ পিতৃ-মাতৃক ঈশ্বৰ চিন্তনৰ যোগেদি এই জড় শৰীৰটো ত্যাগ কৰাই আত্মা ঈশ্বৰ কৃষ্ণৰ লগত এক কৰি দিয়াৰ নিচিনা পুণ্যময় কাম তোমাৰ খুৰাৰ বিদুৰে কৰিছে গতিকে তোমাৰ কুল নষ্ট হ'ল কুলবধি পাতকত পৰিলো বুলি গোবধৰ পাতকত পৰিলো বুলি তুমি এনেকুৱা ধৰণৰ শংকাৰ মনত আনিব নেলাগে হে বন্ধু বান্ধৱক লাগি হে মিছা কৰা শোক হে ঈশ্বৰৰ ইচ্ছায়ে হোৱে সংযোগ বিয়োগ হে গিলি আহিলে ৰাজা কালয় জগৰে হে আৰু সুহীনক চিন্তা হে তুমি নৃপবৰে
নাৰদে কৈছে ধৰ্মৰাজ যুধিষ্ঠিৰ এই কাল অজগৰে দেখোন তোমাকো গিলিছে এই জগতলৈ অহা সকলোকে গিলিছে আৰু এতিয়াও তুমি সেই কাল অজগৰৰ কবলৰ পৰা মুক্ত হোৱাৰ কথা চিন্তা নকৰি তুমি এতিয়াও সুহিতৰ কুশল চিন্তা কৰিছা নিজৰ মংগল চিন্তা নকৰি কোনে কৈছে এইখিনি কথা নাৰদে কৈছে ধৰ্মৰাজ যুধিষ্ঠিৰ আৰু এইখিনি কথা কাক কৈছে পৰীক্ষিত বুলি কৈছে সুকে এ সৰ্পে ধৰি আছই যেন একেহু পুৰুষ অশিকি জনে পাৰৈ জানা অ ৰাখিমে আন এ কালমূৰ্তি কৃষ্ণ দ্বাৰ কাতয় অৱতৰি অখণ্ডিলা ভূমিৰ ভাৰ এই অসুৰ সংহৰি বিদুৰক ধৰ্মৰাজ যুধিষ্ঠিৰক দেৱৰ্ষি নাৰদে বুজাই কৈছে যে তুমিনো এতিয়াও তোমাৰ এই আত্মীয়কে ৰক্ষা কৰিব পাৰিম বুলি তুমি ভাবি থাকিব লাগেনে এই কাল অজগৰে এদিন তোমাকো গিলিব কোনো আত্মীয় স্বজনকে তুমি ৰক্ষা কৰিব নোৱাৰা হয়নে এতিয়া কালৰো কাল মহাকাল কোন দৈৱকী নন্দন কৃষ্ণ এই অসুৰ বিলাকক তেওঁ বিনাশ কৰিছে মানে বাৰু গতিকে তেওঁ চৰণ ভজা তেওঁক চিন্তা কৰা আৰু তেওঁক উপাসনা কৰা কিহৰ কাৰণে ইহকাল আৰু পৰকালৰ সদ্গতিৰ কাৰণে পটকে তাৰমানে ভগৱন্ত প্ৰভুৰ মায়াৰ দ্বাৰেদিহে এই জীৱবিলাক সৃষ্টি হৈছে আমি যিমান জীৱ জগতলৈ আহিছো সকলো মায়াৰ দ্বাৰেদি আহিছো মায়াৰ দ্বাৰ মানে যিখন দুৱাৰ মায়াৰ শক্তিৰ যোগেদি খুলি দিছে মায়াৰ শক্তিৰ যোগেদি খুলি দিয়া দুৱাৰখনেদি আমি আহিছো এই মায়াটো কি এই মায়াটো মিছা সেইটো কাৰণে অন্ধ ই সঁচাটো নেদেখি যি অকল মিছাটোকেহে দেখে সেইজন ধৃতৰাষ্ট্ৰ কাৰ তত্ত্ব ঈশ্বৰৰ অজ্ঞান তত্ত্ব অজ্ঞান আৰু অবিদ্যা যদি নহয় তেতিয়াহ'লে জীৱ কেতিয়াও বৰ্তি থাকিব নোৱাৰে ভগৱন্ত বিষ্ণুৰ হাতত এপাত অস্ত্ৰ আছে এইটো কি বুলি কয় অসি বুলি কয় তৰোৱাল আজিলৈকে কোনো ফটোতে তেওঁ সেই তৰোৱাল পাত দেখুৱাই লোৱা নাই ভগৱন্তৰ তৰোৱাল এপাত আছে অসি বুলি কয় কিন্তু সেই তৰোৱালখন কোনো ছবিতে কোনো হেৰিয়াতে সেই তৰোৱালখন দেখুৱাই থোৱা নাই কিয় দেখুৱাই থোৱা নাই সেই ভাগ তেওঁ দেখুৱাই থোৱা ৰখা অস্ত্ৰ নহয় সেই তৰোৱাল লোপী অসিপাতৰ যোগেদি পঞ্চপৰ বা অবিদ্যা ৰচনা এই পঞ্চপৰ বা অবিদ্যা প্ৰথমতে ব্ৰহ্মাক দিছে তাৰ পাছতে তেওঁ জীৱ সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছে নহলে তপস্যা কৰি থাকে পৰম ব্ৰহ্মক উপাসনাকে কৰি থাকে জীৱ জগতলৈ আনিব বিচাৰিছে ঈশ্বৰে এটা সৃষ্টিকৰ্তা ব্ৰহ্মাই জীৱ নানে প্ৰথমতে তেওঁকে দি দিলে পঞ্চপৰ বা অবিদ্যা মোহ মহামোহ তামিশ্য অন্ধতামিশ্য আৰু বিদ্বেষ এই পাঁচটা অবিদ্যা পঞ্চপৰ এই পঞ্চপৰ বা অবিদ্যাৰ তত্ত্বটোকে যি প্ৰতিপালন কৰিলে সেইজন ধৃতৰাষ্ট্ৰ সেই বৃত্তিটোকে যি সেৱা কৰিলে সেয়া হ'ল গান্ধাৰী ঈশ্বৰে জীৱক অবিদ্যাৰ পৰা মুক্ত হ'বৰ কাৰণে ইয়াৰ লীলা কৰিছে অজ্ঞান আৰু অবিদ্যাৰ তত্ত্বটো হ'ল কি ধৃতৰাষ্ট্ৰ কাৰ পুত্ৰ ব্যাস এই অজ্ঞান আৰু অবিদ্যা যদি নহয় তেতিয়াহ'লে কি নহয় এই জগত ভৰ্তি নাথাকিব আৰু জীৱ নাথাকিব সেইটো কাৰণে জীৱৰ তত্ত্ব হ'ল বিদুৰ কাৰ গৰ্ভত দাসীৰ হয়নে বাৰু দাসীৰ গৰ্ভত জন্ম হ'ল কোন বিদুৰ
আৰু এগৰাকীৰ গৰ্ভত জন্ম হ'ল কোন পাণ্ডু পাণ্ডু হ'ল কি সাত্বিক গুণ শুদ্ধ গুণ অহংকাৰত থাকোঁতেও সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ পাণ্ডু হ'ল পুণ্যময় এফালে পুণ্যময় পবিত্ৰৰূপী পাণ্ডু এফালে জীৱৰূপী বিদুৰ আৰু এফালে অজ্ঞান আৰু অবিদ্যাৰূপী ধৃতৰাষ্ট্ৰ কাৰ সন্তান ব্যাস এইবিলাক ব্যাসৰ মানস পুত্ৰ নে কায়িক পুত্ৰ আচলতে ভাবিবলৈ অলপ না অনন্ত বাবু অলপ খেলি মেলি নহয় ন বাৰু কথাখিনি হয় নহয় বাৰু বুজিবলৈ বা হেৰি কৰিবলৈ যে কায়িক পুত্ৰ নে আচলতে এইবিলাক তত্ত্বগত পুত্ৰ এইটো কাৰণে বেদ ব্যাস টিকালজ্ঞ ঋষি প্ৰণেতা পৰমেশ্বৰে জীৱক আত্মশুদ্ধিৰ কাৰণে অবিদ্যাৰূপী ধৃতৰাষ্ট্ৰ অবিদ্যাৰ ভাৰ্যাৰূপী গান্ধাৰী জীৱৰ তত্ত্বৰূপী বিদুৰ আৰু সাত্বিক গুণৰ গৰাকীৰূপী পাণ্ডু এই পাণ্ডুৰ ভাৰ্যাৰূপী কুন্তি আৰু মাদ্ৰী এই তত্ত্ববিলাকক আমাৰ মাজলৈ আনিছে এটা ভাগত কোনে শুনিছে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে শুনিছে একাদশ স্কন্ধত কোনে স্থান পাইছে ধৰ্মপুত্ৰ যুধিষ্ঠিৰে একাদশ স্কন্ধত কোনে স্থান পাইছে ব্যাস পুত্ৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে স্থান পাইছে আমি কি বুজিব লাগিব এইবিলাকৰ যোগেদি আমাক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে গতিকে এই চৰিত্ৰবিলাক সাধাৰণ চৰিত্ৰ কেতিয়াও নহয় যে অবিদ্যা নাহিলে লাগ সাক্ষাৎ কৃষ্ণক পাৱে পন্থলগ্ন বস্তুক সাক্ষাৎ গতিকে আমাৰ অবিদ্যাটো নাশ কৰিবৰ কাৰণে ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ আমাক চৰিত্ৰ উপস্থাপন কৰি দেখুওৱা হৈছে কৃষ্ণ সেইটো কাৰণে আমি কাকো ভেদ দৃষ্টিয়ে চাব নাপায় যে কোনোবাই এইটো কৈছে যে ধৃতৰাষ্ট্ৰ কিয় অজ্ঞানী হ'ল বা অন্ধ হ'ল বিদুৰ কিয় ইমান পুণ্যাত্মা হ'ল পাণ্ডুনো কিয় ইমান পটককৈ অকালতে বিয়োগ হ'ল নহয়নে বাৰু অৰ্থাৎ আমি গোটেইখিনিকে সমদৃষ্টিয়ে চাবলৈ শিকিব পৰা বস্তুটোৱে হ'ল ভাগৱত অৰ্থাৎ ধৃতৰাষ্ট্ৰই যিখিনি কৰিছে কৰ্তা ঈশ্বৰে কৰাইছে বিদুৰে যিখিনি কৰিছে কৰ্তা ঈশ্বৰ সেয়া ঈশ্বৰে কৰাইছে পাণ্ডুৱে যিখিনি কৰিছে কৰ্তা ঈশ্বৰ সেয়া ঈশ্বৰে কৰাইছে কিন্তু আমি সেইবিলাকৰ যোগেদি কি কৰিব লাগিব আমাৰ কায় বাক্য মন আমি শুদ্ধ কৰিবলৈ আমি যত্ন কৰিব লাগিব হিংসা দেশ এইবিলাক বেয়া বস্তু এইবিলাক আমি ত্যাগ কৰিব লাগিব আমাৰ জীৱটো শুদ্ধ কৰিবলৈ হ'লে আমি ভকতৰ বৈষ্ণৱৰ শাস্ত্ৰৰ আমি সংগ ল'ব লাগিব বিদুৰ নহয়নে বাৰু পুণ্যময় জীৱন যদি আমি কটাব পাৰিছো ধৰ্মপুত্ৰ যুধিষ্ঠিৰে যিদৰে এতিয়া নাৰদৰ কৃপাত ঈশ্বৰ জ্ঞান লাভ কৰিছে আমিও ভকত বৈষ্ণৱৰ কৃপাত ভগৱত জ্ঞান লাভ কৰিব পাৰিম হে ভৈলে কদুৰদ কাল হে পৰিল বিপাক ও আনক নিচিন্তি ৰাজা হে চিন্তাই আপোনাক হেনয় প্ৰবোধ বাণী হে বুলি দেৱ ঋষি হে স্বৰ্গ গৈ লন্ত নদী হে পৰম হৰিষি নাৰদৰ বাণী শুনি ৰাজা যুধিষ্ঠিৰ নয়নত বদাতনো হে মন নহিষ্ঠি নানাবিধ বিমংগল দেখন্তে অদ্ভুত ভীমক সম্বুধি মাতি লন্ত কুন্তি সুত দেখ দেখ ভাই ভীম কিনো বিপৰ্যয় অপাপে জিনিলে কৱাসি হে লোকৰ হৃদয় কি কৈছে বিপৰ্যয় দেখিছে ৰাজ্যখনত এই ৰাজ্যখনৰ বিপৰ্যয় দেখি ভীমক মাতি আনি কৈছে যে এই
জগতখনত যেন পাপ সংঘটিত হ'বলৈ লৈছে এইটো মই হৃদয়ত অনুভৱ কৰিছোঁ। হে ৰাম ভৈল সঠ মিত্ৰ কৰ অধৰ্মত কপট ও নাহি কে আচার বেশ ধারি যেন বেদ পন্থ এৰি কৰৈ অজাৰ যেন ইচ্ছা অমিলিল সত্য অকাৰ যত মাতৈ মিছা জানিলো পাইলে ককলি পৰম নিষ্ফল এ বাপে পুৱে ভাই ভাই হেনু গুচৈ কন্দ ধৰ্মৰাজ যুধিষ্ঠিৰ কি আত্মা কি আত্মা ধৰ্মাত্মা আগৰ জনমত সম্ৰজা মাণ্ডব্য ঋষিৰ অভিসম্পাতক সফল কৰি এই মত্যধামত দাসীৰ গৰ্ভত আহি তেওঁ জন্ম লৈছে নৰপুৰীলৈ। উদ্দেশ্য কি যে জগতৰ হৰি কৃষ্ণক এদিন আমাৰ গৃহত অতিথি কৰি ৰাখিবলৈ পাওঁ।